টেঙাখাত মহাবিদ্যালয়ৰ এক সুখবৰ। সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাত মহাবিদ্যালয়ৰ সুবাস আলোচনীৰ প্ৰথম পুৰস্কাৰ অৰ্জন। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান আৰু সন্থাৰ ২৪ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন যোৱা ৮ৰ পৰা ১৩ ডিচেম্বৰলৈ ডুমডুমা প্ৰেছ ক্লাবৰ আতিথ্যত ডুমডুমা নগৰ খেলপথাৰত অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি তিনিচুকীয়া জিলা সাংবাদিক সন্থাই সদৌ অসম ভিত্তিত মহাবিদ্যালয় আলোচনী প্ৰতিযোগিতা আয়োজন কৰে। উক্ত প্ৰতিযোগিতাত টেঙাখাত মহাবিদ্যালয়ে অংশগ্ৰহণ কৰি অধ্যাপক ডক্টৰ প্ৰাঞ্জল ভূঞাৰ তত্বাৱধানত চয়নিকা গগৈয়ে সম্পাদনা কৰা মহাবিদ্যালয়ৰ সুবাস নামৰ বাৰ্ষিক আলোচনীখনে প্ৰথম স্থান লাভ কৰি মহাবিদ্যালয়খনৰ লগতে টেঙাখাত অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। ইয়াৰ পিছতে এক গৌৰৱময় সময়ক সাক্ষী কৰি ১৩ ডিচেম্বৰত অনুষ্ঠিত হোৱা মুকলি সভাত মহাবিদ্যালয়ৰ অধ্যক্ষ যতীন্দ্ৰনাথ গগৈৰ লগতে সুবাসৰ সম্পাদিকা চয়নিকা গগৈ আৰু সম্পাদনা সমিতিৰ তৰফৰ পৰা পুৰস্কাৰ হিচাপে প্ৰশংসাপত্ৰ আৰু ট্ৰফি গ্ৰহণ কৰে। এই সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষ যতীন্দ্ৰনাথ গগৈ আৰু সুবাসৰ তত্বাৱধায়ক অধ্যাপক ডক্টৰ প্ৰাঞ্জল ভূঞাই এনেদৰে কয়। আমি টেঙাখাতবাসী ৰাইজক এটি শুভ সংবাদ দিব বিচাৰিছোঁ। টেঙাখাত মহাবিদ্যালয় ২০২৪ আৰু ২৫ বৰ্ষৰ যিখন মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ দ্বাৰা প্ৰকাশিত আলোচনী, এই আলোচনীখনে তিনিচুকীয়া জিলাৰ সাংবাদিক সংস্থাই তেখেতসকলৰ সোণালী জয়ন্তী অনুষ্ঠানৰ উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সদৌ অসম ভিত্তিত মহাবিদ্যালয়ৰ আলোচনী প্ৰতিযোগিতা অনুষ্ঠিত কৰিছিল। সেই মহাবিদ্যালয়ৰ পৰ্যায়ৰ আলোচনীত টেঙাখাত মহাবিদ্যালয়ৰ আলোচনীখনে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল আৰু সেই প্ৰতিযোগিতাত টেঙাখাত মহাবিদ্যালয়ৰ সেই আলোচনীখনে প্ৰথম স্থান পাবলৈ সক্ষম হৈছিল। উল্লেখযোগ্য যে এই বিভিন্ন মহাবিদ্যালয়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি টেঙাখাত মহাবিদ্যালয় প্ৰথম স্থানত লাভ কৰিছে আৰু ডুমডুমা মহাবিদ্যালয় দ্বিতীয় স্থানত পাইছে আৰু ডিব্ৰুগড় হনুমানবাগ সৰস্বতী কানুই মহাবিদ্যালয় তৃতীয় স্থানত লাভ কৰিবলৈ সক্ষম হৈছে। আমি ভাবিছোঁ যে টেঙাখাত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আমাৰ শিক্ষকসকলৰ তত্বাৱধানত যি আলোচনীখন প্ৰকাশ কৰিলে, সেই আলোচনীখন যথেষ্ট মানদণ্ড বিশিষ্ট আলোচনী আৰু তাৰ তত্বাৱধায়ক হিচাপে অৰ্থাৎ আলোচনী শাখাৰ তত্বাৱধায়ক বা উপদেষ্টা হিচাপে ডক্টৰ প্ৰাঞ্জল ভূঞা আছিল। তেখেতৰ সবল নেতৃত্বত এই আলোচনীখন খুব মানদণ্ড বিশিষ্ট আলোচনী হিচাপে পৰিগণিত হৈছে। গতিকে আমি ভাবিছোঁ যে এয়া টেঙাখাতবাসীৰ কাৰণে এটা শুভ সংবাদ আৰু লগতে টেঙাখাত মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গও ইয়াত যথেষ্ট আনন্দিত হৈছে। আজি আমি সেই যি বঁটা গ্ৰহণ আমি যোৱা শনিবাৰে আমি গ্ৰহণ কৰিলোঁ ডুমডুমাত গৈ, তেখেতসকলে যথেষ্ট অনুপ্ৰেৰণা দি আমাক পঠাইছে। গতিকে ভৱিষ্যতলৈ তেখেতসকলে আমাৰ পৰা এনেকুৱা ধৰণৰ সৃষ্টি বা ভাল কৰ্ম তেখেতসকলে আশা কৰিছে আৰু ইয়ে আমাৰ টেঙাখাত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক যথেষ্ট আনন্দ প্ৰদান কৰিছে আৰু শিক্ষকসকলে যথেষ্ট উৎসাহিত হৈছে। আমি ভাবোঁ ই টেঙাখাত মহাবিদ্যালয় নহয়, টেঙাখাতবাসী ৰাইজৰ কাৰণে এক গৌৰৱৰ বিষয় বুলি আমি ভাবিছোঁ আৰু ভৱিষ্যতলৈ আমি আজিয়েই সংকল্পবদ্ধ হৈছোঁ আৰু এনেকুৱা ধৰণৰ ভাল কাম কৰি যাম বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ। নমস্কাৰ। আজি আমাৰ টেঙাখাত মহাবিদ্যালয়ৰ বাবে সৌভাগ্যৰ দিন। তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্ঠিত সদৌ অসম ভিত্তিত আন্তঃ মহাবিদ্যালয়ৰ আলোচনী প্ৰতিযোগিতাত টেঙাখাত মহাবিদ্যালয়ে প্ৰথম স্থান অধিকাৰ কৰি আমাৰ মহাবিদ্যালয়লৈ গৌৰৱ কঢ়িয়াই আনিছে। মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী সুবাস তেখেতসকলে 2023-24 আৰু 24-25 দুটা বৰ্ষৰ মানদণ্ড গণ্য কৰি বা মানদণ্ড পৰীক্ষা কৰি আমাৰ মহাবিদ্যালয়ক টেঙাখাত মহাবিদ্যালয়ত প্ৰথম স্থান দিছে। আমি নথৈ আনন্দিত হৈছোঁ। মহাবিদ্যালয়ৰ দুইটা বৰ্ষতে আলোচনী তত্বাৱধায়ক হিচাপে মই কাম কৰিছিলোঁ। আমাৰ সম্পাদক আছিল প্ৰথম 23-24 বৰ্ষত চন্দনজ্যোতি গগৈ আৰু 24-25 বৰ্ষত চয়নিকা গগৈ। গতিকে মহাবিদ্যালয়ৰ সুবাসে আজি সুবাসৰ নাম অনুসৰি মহাবিদ্যালয়ৰ সুবাস বিয়পাই দিছে। গতিকে আমি আজি নথৈ আনন্দিত। লগতে টেঙাখাতৰ যি আপোনালোক সাংবাদিকসকল আহি আমাৰ মাজত উপস্থিত হ'লেই আজি এই সৌভাগ্য দিনত আপোনালোকলৈ কৃতজ্ঞতা জনাইছোঁ। ভৱিষ্যতে আমি ইয়াতকৈ উন্নত মানদণ্ডৰ
মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী প্ৰকাশৰ বাবে প্ৰচেষ্টা ৰাখিম। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট টেঙাখাত লাইভ।